নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ কেহেং চাহ বাগিচা যি আদৰ্শ বিদ্যালয় তাতে উপস্থিত হৈছোঁ। ইয়াত আমি জানিবলৈ পাইছিলোঁ উন্নয়ন NGO, আমাৰ তিনিচুকীয়া যি উন্নয়ন NGO আছে, উন্নয়ন NGOৰ উদ্যোগত আজি তিনিচুকীয়া জিলাৰ প্ৰায় 12খন আদৰ্শ বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচী লৈছে। আমি ইয়াত দেখিবলৈ পাইছিলোঁ তেখেতসকলে বৃক্ষৰোপণ লগতে বৃক্ষ সংৰক্ষণক লৈ সজাগতামূলক সভাও অনুষ্ঠিত কৰিছে। ইয়াতে উপস্থিত হৈছোঁ তেখেতসকলৰ এই বৃক্ষৰোপণ কাৰ্যসূচীৰ বিষয়ে কিছু জানি আপোনালোকক জনাব যত্ন কৰিম। আহক পোনে ভিতৰলৈ সোমাই যাওঁ, কেনেধৰণে তেখেতসকলে কাৰ্যসূচী লৈছে ইয়াৰ পৰা কি জনাব তাৰ সবিশেষ জনাবলৈ যত্ন কৰিম। শ্ৰী মৃদুমংগল শইকীয়া, কেহেং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ। আজি উন্নয়ন NGOয়ে যিখিনি কাৰ্যসূচী আমাৰ বিদ্যালয়ত কৰিলে, বৃক্ষৰোপণ আৰু সজাগতা সভা, সেয়া সঁচাকৈ প্ৰশংসনীয়। আমি উন্নয়ন NGOৰ সকলো সদস্য কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও যেন এনেকুৱা ধৰণৰ কাৰ্যসূচী তেওঁলোকে আমাৰ বিদ্যালয়লৈ লৈ আহে। বিগত দিনকেইটাত আমি গোলকীয় উষ্ণতাৰ ফলত যি তাপমাত্ৰাৰ তাৰতম্য আমি দেখা পাইছিলোঁ, বৃক্ষৰোপণ কৰক বুলি কৈ থাকিলে নহ'ব। এই উন্নয়ন NGO কৰ্মকৰ্তাসকলে হাতে কামে আগবাঢ়ি আহিছে। উপদেশতকৈ আৰ্হি ভাল, সেই উদ্দেশ্যে তেওঁলোকে আজি আমাৰ বিদ্যালয়লৈ আহি পদাৰ্পণ কৰি এই যে বৃক্ষৰোপণ কৰিলে সঁচাকৈ প্ৰশংসনীয়। মই সকলো কৰ্মকৰ্তালৈ দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি আমি উপস্থিত হৈছোঁ তিনিচুকীয়া জিলাৰ অন্তৰ্গত কেহেং মডেল হাইস্কুলত। আজি যিহেতু আমি তিনিচুকীয়া জিলা উপায়ুক্তৰ সহযোগ মৰ্মে তিনিচুকীয়া জিলাৰ অন্তৰ্গত 22খন মডেল হাইস্কুলত আমি বৃক্ষৰোপণ লগতে পৰিৱেশ সংৰক্ষণৰ ওপৰত সজাগতা সভা তথা 12খন মডেল হাইস্কুলত আজি শনিবাৰে বৃক্ষৰোপণ লৈছোঁ। প্লাছ 100,000 প্লাছ আমি গছপুলি লগাইছোঁ আৰু আগন্তুক সময়তো গছজোপা লগাই যাম। আৰু লগতে আমি গছপুলি যিসমূহ গছপুলি লগাইছোঁ আৰু ষ্টুডেণ্টখিনিক আমি যিহেতু বাগিচাই স্কুলসমূহত গৈছোঁ আৰু পুলিখিনি কেনেকুৱা লগাব লাগে আমি গছপুলি লগাই আছোঁ। আৰু লগোৱাৰ লগে লগে আমি চেষ্টা কৰিছোঁ যাতে প্ৰতিপালন কেনেকৈ কৰিব লাগে, কেনেকৈ কি নহয় ছাত্ৰ ছাত্ৰীক বুজাইছোঁ আৰু তেওঁলোকক এজোপা গছত 3জনকৈ ল'ৰা ছোৱালীক দায়িত্ব দিছোঁ। তেওঁলোকে যাতে প্ৰতিপালন কৰাৰ আমাক কথা দিছে আৰু গছজোপা ৰোৱাই নহয়, আমি ৰোৱাৰ ক্ষেত্ৰত আমি জৈৱিক সাৰ প্ৰয়োগ কৰিছোঁ যাতে গছজোপা সুন্দৰকৈ মানে ডাঙৰ দীঘল হয় আৰু ভাল এটা পৰিৱেশ মানে মডেল হাইস্কুলৰ সমূহত গঢ়ি উঠে। আমাৰ উন্নয়ন NGOৰ মূল লক্ষ্য উদ্দেশ্য বহুখিনি আছে বুলি ক'ব। আমি উন্নয়ন নামটোৱে আমাৰ উদ্দেশ্য বুলি ক'ব পাৰি। কাৰণ উন্নয়ন NGO আমি যিহেতু 16ৰ পৰা আমি কাম কৰি আছোঁ আৰু বিভিন্ন দিশৰ লাইক চাইল্ড লেবাৰ, ওমেন এম্পাৱাৰমেণ্ট, হেল্থ, এডুকেশ্যন, তাৰপিছত পৰিৱেশৰ ওপৰতো বৰ্তমান কৰি আছোঁ আৰু আগন্তুক সময়ত বহুখিনি আমাৰ একশ্যন প্লেনত আছে যি কাৰ্যসূচী আপোনালোকে দেখা পাব। আপোনালোকৰ সহায় সহযোগ মৰ্মে আমি কাম কৰি যাম আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমানখিনি সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগে আমি বাগিচাই আমি যিহেতু অলপ সময় আগতে আমি যিহেতু হেল্থ এৱাৰনেছ প্ৰগ্ৰামখিনি ল'লোঁ, কলেৰা ডায়েৰিয়াৰ ওপৰত আমি কাৰ্যসূচীখিনি অলপ সময়ৰ আগত লৈছোঁ আৰু যিহেতু 50+ গাৰ্ডেন আমি কৰিছোঁ কলেৰা ডায়েৰিয়াৰ ওপৰত। আপোনালোকে গম পাই চাগে কলেৰা ডায়েৰিয়াৰ ওপৰত বাগিচা অঞ্চলসমূহত সময়ে মানে চাহ বাগিচা শ্ৰমিকে মৃত্যুমুখত পৰা দেখা পোৱা যায়। কিন্তু নিউজ পত্ৰে আহিলেহে আমি গম পাওঁ যে আমাৰ চাহ শ্ৰমিকৰ মৃত্যু হৈছে। কিন্তু আমি যেতিয়া নিউজ পত্ৰ গম পাওঁ তেতিয়া আমি ক'ব যাওঁ যে মৃত্যু হৈছে, কিন্তু কোনো বৰ্তমান আজিলৈকে আগবাঢ়ি অহা আমি পৰিলক্ষিত হোৱা নাই। যিহেতু আমি বিভিন্ন সংগঠন তথা বিভিন্ন বন্ধুবৰ্গসকলক অনুৰোধ কৰিছোঁ যাতে চবেই ওলাই আহিব লাগে, যে সমাজখনৰ ক্ষেত্ৰত নিজৰ দায়িত্ব বুজিব লাগে। অকল দায়িত্ব ল'লেই নহ'ব, আমাৰ সমাজখনৰ কাৰণে ওলাই আহিব লাগে। আমাৰ সমাজখন তেতিয়াহে আমি সমাজখনক আগবঢ়াই নিব পাৰিম। চাওক, বৰ্তমান পৰিস্থিতিত যিটো পৰিপ্ৰেক্ষিত আমি যিটো দেখিছোঁ, পৰিৱেশৰ যিটো এটা মানে ভয়াৱহ সংকেত সকলোৱে অনুভৱ কৰিছে, সেই অনুভৱ আজিৰ নহয়। গতিকে এই অনুভৱ কৰিয়েই
আমি উন্নয়ন NGOই আমি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সম্পাদকে কৈছে বিভিন্ন কাৰ্যসূচী আমি লৈছোঁ তাৰ মাজত এটা পৰিৱেশ সংৰক্ষণৰ এটা বিশেষ এটা গুৰুত্বপূৰ্ণ ভূমিকা আমি গ্ৰহণ কৰিছোঁ যিহেতু ইয়াৰ এটা অংশ হিচাপে গছপুলি ৰোপণ বৃক্ষৰোপণটো এটা খুব এটা প্ৰয়োজনীয় পাৰ্ট হয় যিহেতু এতিয়া যান্ত্ৰিকৰ যুগ বিমান ধৰি লওক ৰাস্তা পদূলি হৈছে বা জনসংখ্যা বৃদ্ধি হৈছে কল কাৰখানা ফেক্টৰী গাড়ী বিভিন্ন ধৰণৰ যান্ত্ৰিকতা বৃদ্ধি হোৱাৰ লগে প্ৰয়োজন সাপেক্ষে আমি গছ গছনি কাটিবলগীয়া হৈছে ক'ৰবাত যদি ফ্লাইঅভাৰ বনাবলগীয়া হৈছে তাতো গছ কাটিবলগীয়া হৈছে কিন্তু সমান্তৰালভাৱে আমি সিমান গছ ৰুব পৰা নাই গতিকে আমি যদি সকলোৱে কিছু হ'লেও এনেধৰণৰ গছপুলি ৰোৱা কাৰ্যসূচী হাতত লওঁ তেন্তে নিশ্চয় আমি কিছু হ'লেও বেলেঞ্চ কৰিব পাৰিম কাৰণ গছ গছনি ৰোৱাটো খুবেই প্ৰয়োজন হৈ আহি পৰিছে কাৰণ যোৱা কেইদিনতে যিটো গৰম সকলোৱে অনুভৱ কৰিছে ঠিক তেনেকৈ আমি গছপুলি ৰোৱাটো ইতিমধ্যে বিভিন্নজনে বিভিন্ন বক্তাই সময় সাপেক্ষে আপোনালোকে পায়ে থাকে কৈ থাকে কিন্তু বৰ বিশেষ নকৈ আমি পৰিৱেশৰ ওপৰত আৰু বহুত কিছু আমাৰ কাৰ্যসূচী আছে যেনে ধৰক এতিয়া জৈৱিকৰ কনচেপ্টটো আমাৰ হাতত আছে জৈৱিক সাৰ কেনেকৈ প্ৰয়োগ কৰিব লাগে বা কেনেধৰণৰ প্ৰস্তুত কৰিব লাগে কাৰণ ইও পৰিৱেশৰ লগত সংগতি ৰাখিছে ছেকেণ্ডলি আপোনাৰ ৱেষ্ট মেনেজমেণ্টৰ কথা আছে যিবিলাক জাবৰ জোঁথৰ ৱেষ্টবিলাক য'ত ত'ত আমি পেলাওঁ আমি তাৰ ওপৰত সচেতনতা সজাগতা খুবেই প্ৰয়োজনীয় আছে গতিকে এই ৱেষ্ট মেনেজমেণ্টৰ এটা কনচেপ্ট আমাৰ হাতত আছে সমান্তৰালভাৱে আমাৰ কিছুমান কেৰিয়াৰ কাউন্সেলিঙৰ কথাও আমি চিন্তা চৰ্চা কৰিছোঁ আমাৰ কাৰ্যসূচীত আছে গতিকে বৃক্ষৰোপণ কাৰ্যসূচী আৰু দুদিনমানৰ আগতে আমি হেল্থৰ ওপৰত যথেষ্ট কাম কৰিছোঁ বিভিন্ন বাগিচাই গৈছোঁ আৰু বাগিচাত বিশেষকৈ সমাজৰ প্ৰায় কিবা একাষৰীয়া হৈ থকা যেন থাকে গতিকে তেখেতসকলক খুব এটা মানে সজাগতাৰ প্ৰয়োজন আছে কিন্তু সচেতন মহলে অনুভৱ কিমান কৰিছে আমি নাজানো কিন্তু আমি যিহেতু সৰহসংখ্যক মানে বাগিচাৰ পৰা বা গাঁৱৰ পৰা বিলং কৰোঁ গতিকে আমি অনুভৱ কৰিছোঁ যে বাগিচাত যথেষ্ট প্ৰয়োজনীয়তা আছে যিহেতু পৰিৱেশ অকল এজন মানুহৰ বা এটা সমাজৰ পৰা নহয় সকলোৱে মিলি পৰিৱেশটো মানে সুস্থ কৰিব লাগিব সামাজিক পৰিস্থিতি মানে আমাৰ পৰিৱেশ সুৰক্ষা ইত্যাদিবিলাক আমি কাম সমান্তৰালভাৱে লৈ আছোঁ গতিকে বৃক্ষৰোপণ কাৰ্যসূচী আজি এটা অংশ আৰু আজি মানে 12খন স্কুলত আমি প্ৰত্যেকখন স্কুলতে 100 পুলি ৰোৱাৰ লক্ষ্যৰে ওলাই আহিছোঁ আৰু ইতিমধ্যে আমাৰ যিবিলাক কৰ্মী আছে আমাৰ 50তকৈ ঊৰ্ধৰ আমাৰ ওচৰত মানে NGOৰ আণ্ডাৰত আমাৰ মানে বন্ধুবৰ্গ বা কৰ্মী আছে সকলোৱে ডিষ্ট্ৰিবিউট হৈ গৈছে স্কুলে কোনোবাই পুলি ডিষ্ট্ৰিবিউশ্যন কৰিছে কোনোবাই গৈ মানে তেনেকুৱা ধৰণৰ সজাগতা সভা আয়োজন কৰিছে পুলি ৰুইছে গতিকে আমাৰ এটা বৃহৎ শক্তি অনুভৱ কৰিছোঁ ধন্যবাদ